আজি ভোগালীৰ উৰুকা ৰাজ্যৰ প্ৰতিজন অসমীয়াই বিচাৰে ভোগালীৰ উৰুকাৰ দিনাখন এসাঁজ হাঁহে মাহে খাবলৈ আৰু মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ লংকা বজাৰত আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে লংকা বজাৰত মাছৰ এক উজান উঠিছে আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাব মোৰ সহযোগী কেয়া প্ৰচন্দনে আৰু এনেদৰে ইয়াত দেখিবলৈ পোৱা গৈছে ৰৌ ভৰালি ভকুৱাকে ধৰি বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু বৰ্তমান যি পাইকাৰী যি ব্যৱসায়ীসকল আছে এই ব্যৱসায়ীসকলে ইয়াত আহি পেলাই এনেদৰে মাছৰ যি মাছ ইয়াত তেওঁলোকে লংকা বজাৰত দিছেহি আৰু এই বৰ্তমান এতিয়ালৈকে যি খুচুৰা গ্ৰাহকসকল ইয়ালৈ অহা নাই যদিও দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইয়াত মাছৰ যি তেওঁলোকে পাইকাৰীৰ যি ব্যৱসায়ীসকলৰ পৰা খুচুৰা ব্যৱসায়ীসকলে মাছ ক্ৰয় কৰিছে আৰু এই বজাৰখনলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি পাইকাৰী যি ব্যৱসায়ীসকল ইয়ালৈ আহে আৰু ইয়াত আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ মাছ এটা খুচুৰা ব্যৱসায়ীসকলক তেওঁলোকে ইয়াত যোগান ধৰে আৰু তাৰপিছত যি ব্যৱসায়ীসকল আছে ব্যৱসায়ীসকলে এনেদৰে ইয়াৰ পৰা মাছ ক্ৰয় কৰে আৰু ইয়াত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত এনেদৰে যি মাছ আছে মাছ উভয়নদী হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি যদি কথা পাতিব বিচাৰোঁ দাদা কি মাছ উপলব্ধ হৈছে বৰালি আছে ভেটকি মাছ আছে ইলিশ আছে ডেকেৰা আছে আৰি মাছ আছে কিমান দাম উঠিছে 600 টকা 800 টকা 600 টকা কিহৰ চিতল হয় আৰু বৰালি ডেকেৰা হয় আৰু ইলিশ আছে 2000 টকা 1200 টকা গ্ৰাহক এতিয়ালৈকে অহা নাই আহিব এয়া আছিলে যি খুচুৰা ব্যৱসায়ী ভাষ্য আৰু আমাৰ লগত কিছু গ্ৰাহক আছে কি ক'ব মাছ কিনিবলৈ আহিছে নেকি ৰাতিপুৱাই হয় ৰাতিপুৱা শুই উঠিয়ে মাছ চাবৰ কাৰণে গুচি আহিছোঁ ক'ত কিমান কি ডাঙৰ মাছ আছে আৰু নিব লাগিব বিহু বতৰ খাব লাগে নিশ্চয় এয়া এনেদৰে এজন দুজনকৈ গ্ৰাহক ইয়ালৈ অহা পৰিলক্ষিত হৈছে আৰু বৰ্তমান এয়াই পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে যে এনেদৰে ইয়াত যি মাছৰ যে উজান উঠিছে আৰু যি পাইকাৰী ব্যৱসায়ীসকল আছে ব্যৱসায়ীসকলে খুচুৰা ব্যৱসায়ীসকলক মাছ ইয়াত দিয়া পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ